দেওবাৰে কাৰ্বি আংলং জিলাৰ হাতীদণ্ডী বজাৰ প্ৰাংগণত বকলীয়া আঞ্চলিক সমিতি আচাৰ উদ্যোগত আৰু আদিবাসী শান্তি সমিতি আৰু লাংফেৰ পৰিষদীয় সমষ্টিৰ আদিবাসী ৰাইজৰ সহযোগত 2024 বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। পৱন সতনামীৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং জিলা সমিতি আচাৰ সভাপতি বিৰজু ভূঞা, সদস্য ৰহিত কল, উপদেষ্টা ক্ৰমে ৰুবুল ভূমিজ, ৰাজু গৌড়, শুভ কেওট, প্ৰাক্তন সহকাৰী সম্পাদক হৰিপ্ৰসাদ কোঁৱৰ, লেণ্ড এডভাইজাৰী বোৰ্ড কাৰ্বি আংলং অট'নমাছ কাউন্সিল ফুলনি চাৰ্কুলৰ সদস্য মহেন্দ্ৰ লেখথে, OBC মৰ্চাৰ সাধাৰণ সম্পাদক প্ৰতাপ আচাৰ্যৰ লগতে লাংফেৰ সমষ্টিৰ আদিবাসী ৰাইজ, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে। উক্ত অনুষ্ঠানত 50জনৰো অধিক ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। সভাত পুৰণি বকলীয়া আঞ্চলিক সমিতিখন ভংগ কৰি নতুনকৈ সভাপতি হিচাপে বুদ্ধেশ্বৰ সতনামীক আৰু সম্পাদক হিচাপে ৰঞ্জন গলাক লৈ 31জনীয়া সমিতি গঠন কৰা হয়। হৰিপ্ৰসাদ কোঁৱৰৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। ছোৱালীসকলৰ কাৰণে এই স্কিমটো ৰখা হৈছে। মেট্ৰিক পাছ কৰাসকলকো যিখিনি স্কিম আছে আপোনালোকে অফিচৰ পৰা নতুবা বুথ কমিটি সভাপতিৰ পৰা আপোনালোকে অলপ খবৰ কৰি ল'ব আৰু নহ'লে পাৰ্টি অফিচৰ পৰা আপোনালোকে যোগাযোগ কৰি ল'ব। আৰু যিবিলাক হায়াৰ ছেকেণ্ডেৰী পাছ কৰা এতিয়াও হৈ আছে, বস্তুটো দেৰি কৰিব নালাগে। আৰু এটা হৈছে এইটোতো ছোৱালী বুলি নহয়, ল'ৰা বুলি নহয়, এইটো MLA নিজস্ব চুৰি স্কিম থাকে। সেইটো আপোনালোকে অফিচ গৈ অলপ যোগাযোগ এটা কৰিব, কিন্তু কিমানকৈ দিব পাৰে সেইটো MLA নিজে সিদ্ধান্ত ল'ব। কিন্তু যিবিলাকে মেট্ৰিক পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, BA পাছ কৰিছে, এই ল'ৰা ছোৱালীসকলে পাৰ্টি অফিচৰ পৰা গৈ সেইখিনি আপোনালোকে খবৰ কৰি ল'ব পাৰে, নতুবা ইয়াত দলীয় যিখিনি বুথ কমিটি আছে, সভাপতি সম্পাদক, সেইসকলৰ পৰা আপোনালোকে খবৰ কৰি ল'ব পাৰে। সেইখিনি আপোনালোকে আগবাঢ়ক। लेकिन इच्छा रहे कि मैं इटा करबो तो करबो। खाली गार्जियन मान तो बेचारा मान नहीं जाने दे काई दे थम स्टूडेंट मान के मैं छोटे मुसन रह डिमांड करत रह जे मके इटा लगे उटा लगे, लेकिन मोर बाप जे आज तक नहीं दे, जखान तक BA पास नहीं करो कोनो वस्तु नहीं पालो। तो गार्जियन मान के का मैं ओहेटा एडवाइस देबो, अपने मन एकटा एम राख देबा, ठीक है तो के देबो, लेकिन तो ए बस्तुटाके मके हाई सेकेंडरी में एबार तो 3rd डिवीजन पाई, डिग्री में मके 70% आनके देखा मैं तो के देबो। छुआ मन के खोजले न तोरे कायर के देखावा काम, माय बाप तो पढ़ाई का गोटा काम है के छुआ मन के तोरे पढ़ा था, ठीक है तो छुआ तो इतना कायर के देखा मैं तो के वस्तु देबो, लेकिन कायर के आने के लगी 70% 70% तोरे बूझ नहीं पता। यहाँ आशा मान है, आशा के मान है, सार मान पूछा जब मोर बेटा इतना पढ़ है, बस स्टूडेंट मन तोहरे जो नहीं पूछ पाता मोर नंबर लगा फोन करवा, सर मैं इतना पढ़ो लेकिन नेक्स्ट का कर ले भाल हो केकरो जब पूछले है गम पावा जब है पढ़े के लगे सीधा पढ़ते नहीं हो। कंसल्टेंट का है ना, वो कंसल्ट लगे हमरे पूछे के लगे पूछले है ज्ञान पावे। टीचर में स्कूल में गए हमरे के क्यों टीचर जो हमरे बुझ नहीं पावे, टीचर के नहीं पूछले, टीचर एक्सप्लेन नहीं करे ना, टीचर के पूछे के लगे सर मैं इटू बुझी पाना बुझाई दियकसन ओहे नहीं यार। अपने मन जो लाइफ में जो कोनो एक हो था पूछा माय बाप के बोले देव आयो बा मैं इटा करेक्ट जातो कार कम करबो तो कहीं न है हमरे कहा तो कार